ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম শিৱসাগৰ জিলাৰ ইংলিছত কুৱেশ্যন পেপাৰখন। এইটো তোমাৰ এক্সাম হৈ গৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল। যদি তোমালোকৰ জিলাত এক্সাম হোৱা নাই তেতিয়াহ'লে এই কুৱেশ্যন পেপাৰখন তোমালোকৰ কাৰণে খুবেই জৰুৰী হয়। তোমালোকৰ জিলাত এক্সাম হৈ গ'লে 7002824673 এইটো নম্বৰত তোমালোকে PDF আকাৰে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, মই তোমালোকক সলিউশ্যন কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ, আৰু তোমালোকে ডেছক্ৰিপশ্যনত গ'লে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাবা। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা, সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে হোৱাটছআপ গ্ৰুপতে পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। এটা চাওঁ, ফাৰ্ষ্ট কুৱেশ্যনটোত আমাৰ কি কৈছে, হোৱাট ডিড লেন্সছ কনফিল্ড নিড। যিটো লেন্সৰ যিটো তোমাৰ কনফিল্ড আছিল সেইটো কিহৰ দৰকাৰ হৈছিল তোমাৰ এটা শাৱাৰৰ, মানে অলপমান বৰষুণৰ পানীৰ। গতিকে বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত ছয়টো এই লেটাৰটো গডৰ পৰা তোমাক দুটা ষ্টেটমেণ্ট দিছে, এই ষ্টেটমেণ্ট দুটাত কোনটো কাৰেক্ট হ'ব সেইটো তুমি বাছি উলিয়াব লাগে। ইয়াতে ষ্টেটমেণ্ট 1ত কৈছে লেন্সছ আইজ সি এভৰিথিং ইভেন হোৱাট ইট ডিপ ইন ওৱানছ কনচিয়েন্স। মানে লেন্সৰ চকু দুটাই সকলো দেখিব পাৰিছিল যদি সেইটো তোমাৰ একেবাৰে গভীৰতমতকৈ গভীৰতম বস্তু তেওঁ কি কৰিব পাৰিছিল, দেখিব পাৰিছিল। তো ইয়াতে তোমাৰ যিটো ষ্টেটমেণ্ট আছে সেই ষ্টেটমেণ্টটো তোমাৰ কি হ'ব, ভুল হ'ব। 1 নম্বৰ ষ্টেটমেণ্টটো ভুল হয়। 2 নম্বৰত কৈছে দ্য পোষ্ট মেন ৱাজ এ ফেট এণ্ড এমিয়েবল পাৰ্চন। এইটো কাৰেক্ট হয়। যিজন পোষ্টমাষ্টাৰ আছিল বা পোষ্টমেন আছিল তেওঁ এজন বিশ্বাসযোগ্য আৰু তোমাৰ শকত মানুহ আছিল। গতিকে এইটো তোমাৰ কি হ'ব, শুদ্ধ হ'ব। গতিকে তোমাৰ এইটো চাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব। ষ্টেটমেণ্ট 1 ইজ ফলছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু। এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কোনো অপশ্যন যদি তোমালোকৰ ভুল মনত হয় তোমালোকে ডেফিনেটলি সেইটো কমেণ্টত জনাবা, কোনটো অপশ্যন ভুল হৈ আছে। মই সেইখিনি কাৰেক্ট কৰাৰ কাৰণে ট্ৰাই কৰিম। মানুহ মাত্ৰে ভুল হ'ব পাৰে, কেতিয়াবা তোমাৰ এনে মিষ্টেক হৈ যায়। তাৰপিছত তোমাৰ 3 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, লেন্স ৱাজ এন অক্স অফ এ মেন। লেন্স আছিল এজন তোমাৰ কি হাড়গৰুৰ নিচিনা এজন মানুহ আছিল, ৱৰ্কিং লাইক এন এনিমেল, আৰু তোমাৰ প্ৰাণীৰ দৰে কাম কৰিছিল ইন দ্য ফিল্ড, পথাৰত। বাট ষ্টিল হি নিউ টু ৰাইট, কিন্তু তেওঁ লিখিব জানিছিল যে কেনেকৈ লিখা হয়। হোৱাট ইজ দ্য কাৰেক্ট ফৰ্ম অফ আণ্ডাৰলাইন ক্লজ। এইটো চোৱা, যিটো হি নিউ টু ৰাইট এইটো তোমাৰ কাৰেক্ট যিটো ক্লজ সেইটো তোমাৰ কি হ'ব সেইটো আমাক সুধিছে। তো ইয়াতে চোৱা, হি নিউ টু ৰাইট মানে কি, হি নিউ হাউ টু ৰাইট, কেনেকৈ লিখিব লাগে তেওঁ সেইটো জানিছিল। ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 4 নম্বৰটো চোৱা, এইটো তোমাৰ লেন্সৰ লাইফৰ যিটো তোমাৰ ঘটনা আছে সেই ঘটনাটো ক্ৰনলজিকেলি আমি এৰেঞ্জ কৰিব লাগে। সেইটো তুমি কেনেকৈ এৰেঞ্জ কৰিবা চোৱা। ইয়াতে কৈছে ওৱান ডে হিলষ্টৰ্ম ডেষ্ট্ৰয়ড হিজ কৰ্ণফিল্ডছ। তাৰপিছত আছে তোমাৰ এট দ্য অফিচ হি প্লেচড এ ষ্টাম্প অন দ্য লেটাৰ এণ্ড ড্ৰপড ইন টু দ্য স্মল মেইন বক্স। লেন্স কাল্টিভেটেড কৰ্ণ এণ্ড লিভড হেপিলি উইথ হিজ ফেমিলি। তো ইয়াতে তোমাৰ চোৱা, এই যিটো 3 নম্বৰ যিটো পইণ্ট আছে সেইটো তোমাৰ 1 নম্বৰত হ'ব। লেন্সৰ ফেমিলিৰ সৈতে তোমাৰ খেতি বাতি কৰি ভালদৰে জীৱন যাপন কৰি আছিল, কিন্তু হঠাতে এদিনা তোমাৰ কি কৰিছিল, হেলিষ্টৰ্ম আহিছিল আৰু কৰ্ণফিল্ডখন ধ্বংস কৰিছিল। গতিকে এইটো আহিব তোমাৰ 2 নম্বৰ ষ্টেটমেণ্ট। তাৰপিছত তোমাৰ লেন্স বিকামছ হোপলেছ, আৰু লেন্সই তোমাৰ কি কৰিছিল, হোপলেছ হৈছিল, নিৰাশা হৈ আছিল আৰু তোমাৰ ভগৱানলৈ চিঠি লিখিছিল। এইটো আহিব 3 নম্বৰত আৰু এইটো আহিব 4 নম্বৰত। তো তোমাৰ এইটো হ'ব তোমাৰ 3142 এইটো চাৰ ডি অপশ্যনত আছে। গতিকে আমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 5 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, ইফ ইউ ডণ্ট হেল্প মি, যদি তুমি মোক সহায় নকৰা, মাই ফেমিলি, মোৰ পৰিয়াল, আই উইল গ' হাংগ্ৰি দিছ ইয়াৰ, তেতিয়াহ'লে আমি এই গোটেই বছৰটো ভোকাতৰে থাকিব লাগিব। হু ইজ ইউ ৰেফাৰ টু হিয়াৰ। ইয়াতে ইউ মানে কাক বুজাইছে, এইটো চোৱা, ইফ ইউ ডণ্ট হেল্প মি মাই ফেমিলি এণ্ড আই উইল গ' হাংগ্ৰি দিছ ইয়াৰ। এতিয়া চোৱা, ইউ মানে কাক বুজাইছে, ভগৱানক বুজাইছে। ভগৱানক এই কথাটো লেন্সে কৈ আছিল যে তুমি মোক সহায় কৰা, 100 পেছছ টকা দি মোক সহায় কৰা। গতিকে এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। চেণ্ড মি দ্য ৰেষ্ট চিন্স আই নিড ভেৰি মাছ। তুমি মোক সেইখিনি পঠাই দিয়া, যিখিনি বাকী আছে সেইখিনি পঠাই দিয়া, যিহেতু মোৰ বহুত দৰকাৰ হয়। গতিকে ইয়াতে চোৱা, তোমাৰ ৰেষ্ট শব্দটোৰ অৰ্থ এইটো অসমীয়া ভাঙনি কৰিলে সেইখিনি ওলাই যায়। ৰেষ্ট মানে কি, বাকী যিখিনি পাৰ্ট আছে সেইখিনি। গতিকে ৰিমেইনিং পাৰ্ট, ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, হোৱাট ৱাজ দ্য পাৰ্টিৰ এইটো পিকিউলাৰিটি অফ লেন্সছ হাউচ। লেন্সৰ যিখন হাউচ আছিল সেইখিনি তোমাৰ পিকিউলাৰিটি কি আছিল, যিহেতু এটা তোমাৰ ভেলিত মাত্ৰ এটাহে ঘৰ আছিল। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব। দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলি, এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব।
8 নম্বৰ কুৱেশ্যনটো চোৱা 8 নম্বৰটো এছাৰশ্যন ৰিজনিং বেছড কুৱেশ্যন হয় ইয়াতে তোমাৰ কি কৈছে ইয়াতে চোৱা দ্য পোষ্ট মাষ্টাৰ ৱাৰ এবল টু চেণ্ড লেন্সো অনলি এ লিটল মোৰ দেন হাফ এইটো কৈছে যে তোমাৰ পোষ্ট মাষ্টাৰজনে লেন্সক পঠাব পাৰিছিল তোমাৰ মোৰ দেন হাফ মানে হাফতকৈ অলপমান বেছি তোমাৰ কি কৰিব পাৰিছিল পঠাই দিব পাৰিছিল হাফতকৈ বেছি মানে তোমাৰ খুজিছিল কিমান খুজিছিল 100 পেছছ কিন্তু পাইছিল কিমান 70 পেছছ অৰ্থাৎ 100ৰ আধা হৈছে তোমাৰ কিমান 50 তো 50তকৈ অলপমান বেছি দিছে অৰ্থাৎ হাফতকৈ অলপমান কি দিছে বেছি দিছে গতিকে তোমাৰ এইটো কি হ'ব কাৰেক্ট হ'ব এছাৰশ্যনটো কাৰেক্ট হয় ইট ৱাজ ইম্পচিবল ফৰ দ্য পোষ্ট মাষ্টাৰ টু গেদাৰ টুগেদাৰ দ্য 100 পেছছ আৰু তোমাৰ এইটো যিজন পোষ্ট মাষ্টাৰ আছিল সেই পোষ্ট মাষ্টাৰজনে 100 পেছছ একেলগে দিব পৰা ক্ষমতা নাছিল সেইকাৰণে তোমাৰ আধাতকৈ অলপ বেছি দিছিল গতিকে এইটো এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হ'ব লগতে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যাও হ'ব এইটো এ নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে 9 নম্বৰ কুৱেশ্যনটো চোৱা তোমাৰ কি কৈছে দ্য চিনোনাইমছ অফ দ্য ৱৰ্ড ট্ৰানজিটৰী ট্ৰানজিটৰী মানে কি ট্ৰানজিটৰী মানে তোমাৰ যিটো পাৰ্মানেণ্ট নহয় টেম্পৰৰী হয় গতিকে এইটো টেম্পৰৰী হ'ব নট পাৰ্মানেণ্ট হ'ব 2 আৰু 4 কাৰেক্ট হ'ব এইটো চোৱা ডি অপশ্যনত আছে গতিকে ডি অপশ্যনটো আমাৰ কাৰেক্ট অপশ্যন হ'ব 10 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা হোৱাট ডাজ এন এক্সট্ৰা অৰ্ডিনাৰী হিউমেন ডিজাষ্টাৰ মিন এতিয়া এন এক্সট্ৰা অৰ্ডিনাৰী হিউমেন ডিজাষ্টাৰ মিন মানে কি বুজায় এন এক্সট্ৰা অৰ্ডিনাৰী হিউমেন ডিজাষ্টাৰ মানে অতি আশ্চৰ্যজনক মানুহৰ দ্বাৰা হোৱা এটা ডিজাষ্টাৰ হয় বা ধ্বংসাত্মক এটা তোমাৰ ডিজাষ্টাৰ হয় বা দুৰ্যোগ হয় এইটো কিহৰ কাৰণে কৈছিল এইটো দ্য ব্লেক ৱেৰ অপ্ৰেছড বাই দ্য হোৱাইট এইটো চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 11 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে তোমাৰ দুটা ষ্টেটমেণ্ট দিছে এইটো লং ৱাক টু ফ্ৰীডম যিটো চেপ্টাৰ আছে সেইটোৰ পৰা এই ষ্টেটমেণ্ট দুটাৰ পৰা তুমি ক'ব লাগে কোনটো কাৰেক্ট হয় আৰু কোনটো ফলছ হয় সেইটো এতিয়া তোমাৰ কি কৈছে চোৱা ইয়াতে মেণ্ডেলা লাৰ্ণড দ্য মিনিং অফ কাৰেজ ফ্ৰম দ্য হোৱাইটছ এইটো তোমাৰ কি হয় কাৰেক্ট ষ্টেটমেণ্ট হয় এইটো 11 নম্বৰটো 11 নম্বৰটো মেণ্ডেলা লাৰ্ণ দ্য মিনিং অফ কাৰেজ এইটোতো তো আগতে জানিছিল গতিকে এইটো তোমাৰ কি হ'ব ভুল হ'ব সৰি এইটো ভুল হ'ব এইটো তোমাৰ কাৰেক্ট নহ'ব এইটো তাৰপিছত ষ্টেটমেণ্টটোত কি কৈছে চোৱা মেনছ গুডনেছ ইজ এ ফ্লেম ডেট কেন বি এক্সটিংগুইছড এইটো মেনছ গুডনেছ তোমাৰ মেণ্ডেলাৰ মতে তোমাৰ কি কৰিছে মানুহৰ যিটো ভাল সেইটো আমি কেতিয়াও কি কৰিব নোৱাৰোঁ এক্সটিংগুইছড কৰিব নোৱাৰোঁ সেইটোক আমি হাইড কৰিব পাৰোঁ কিন্তু এক্সটিংগুইছড কৰিব নোৱাৰোঁ গতিকে এইটো তোমাৰ কি হ'ব ইনকাৰেক্ট হ'ব এইটো ইনকাৰেক্ট হয় গতিকে দুটা ইনকাৰেক্ট হ'ব এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব ইয়াৰে এ নম্বৰটো কাৰেক্ট হ'ব তাৰপিছত 12 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা হোৱাট ডিড বিং ফ্ৰী মেন টু মেণ্ডেলা এজ এ বয় তোমাৰ যিজন ফ্ৰী মেন আছিল অৰ্থাৎ অকলশৰীয়া মানুহ আছিল সেইটো মেণ্ডেলাৰ কাৰণে তোমাৰ কি কৰিছিল এজন ল'ৰা হিচাপে কি কৰিছিল এইটো তোমাৰ টু ৰান দ্য ফিল্ড নিয়াৰ দ্য মাদাৰ্ছ হাট যে মাকৰ যিজন হাট আছিল সেই হাটৰ ওচৰলৈ দৌৰি আহিছিল আৰু তোমাৰ টু ষ্টে আউট এট নাইট ৰাতিৰ কাৰণে ৰৈ আছিল এইটোতো নহয় টু ৰোষ্ট মিলিছ আণ্ডাৰ দ্য ষ্টাৰ্ছ হয় ষ্টাৰ্ছৰ প্ৰতিটো কি কৰিছিল মিলিছ কৰি আছিল এইটো তোমাৰ ৰোষ্টিং মিলিছ কৰি আছিল গতিকে 1 নম্বৰ আৰু 3 নম্বৰ কাৰেক্ট হ'ব চি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 30 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা হোৱাই ৱে টু নেশ্যনেল এন্থেম চাং এট ডে অফ দ্য ইনাগুৰেশ্যনৰ দিনা তোমাৰ দুটা নেশ্যনেল এন্থেম কিয় গোৱা হৈছিল কাৰণ তাতে তোমাৰ দুই প্ৰকাৰৰ মানুহ আছিল এজন আছিল তোমাৰ কি ব্লেক আৰু এটা আছিল কি হোৱাইট গতিকে তোমাৰ ব্লেক মানুহেও যাতে বেয়া নাপায় আৰু হোৱাইট মানুহেও যাতে বেয়া নাপায় সেইকাৰণে মানে দুটাৰে ইকুৱেল দেখুৱাবলৈ দুটা তোমাৰ নেশ্যনেল এন্থেম গোৱা হৈছিল গতিকে এইটো হ'ব চোৱা ইট চিম্বলাইজ দ্য ইকুৱেলিটি অফ দ্য ব্লেক এণ্ড হোৱাইটছ এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 14 নম্বৰ কুৱেশ্যনটো চোৱা এইটো তোমাৰ কি আছিল টাবো এম্পেকে কোন আছিল টাবো এম্পেকে আছিল তোমাৰ ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট তাৰপিছত জেনানী আছিল তোমাৰ মেণ্ডেলাছ ডটাৰ তাৰপিছত ডি ক্লাৰ্ক আছিল তোমাৰ ছেকেণ্ড ডেপুটি আৰু তোমাৰ নেলছন মেণ্ডেলা আছিল ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা গতিকে তোমাৰ এইটো 1 নম্বৰটো আহিব 3 লগত এ 3 হ'ব বি তোমাৰ 4 হ'ব এইটোতো নহয় এইটো তোমাৰ বি কি হ'ব বি 4 হ'ব এইটো চব বি 4 এইটোত আছে গতিকে এইটোৰ বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত তোমাৰ কি কৈছে হোৱাট ইজ ৰেপলিং মানে কি 15 নম্বৰ কুৱেশ্যনটো ৰেপলিং মানে হৈছে গ'য়িং ডাউন এ ক্লিফ বাই শ্লাইডিং ডাউন এ ৰোপ
এটা ৰছীৰ সহায়ত তোমাৰ এনেকৈ ধৰা ৰছী আছে এইটোৰ ওপৰত তোমাৰ স্লাইডিং কৰা এইটো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 13 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে তোমাৰ সব খুফিয়া ইজ দ্য ট্ৰেডিশনেল ড্ৰেছ অফ কুৰ্গ হুইচ ৰিসেম্বলস দ্য খুফিয়া অফ দ্য এটা সব তোমাৰ খুফিয়া হৈছে তোমাৰ কি কুৰ্গৰ মানুহৰ এটা ট্ৰেডিশনেল ড্ৰেছ হয় আৰু খুফিয়া কি হয় খুফিয়া অফ দ্য ৰিসেম্বল অফ খুফিয়াটো কি হ'ব কদাপ আছে তো তোমাৰ খুফিয়াটো আৰব দেশৰহে আছিল এইটো সি অপশ্যনটো কাৰেক্ট হ'ব ইয়াৰে আৰব দেশৰ আছিল না খুফিয়া এইটো লং যিটো তোমাৰ ড্ৰেছ আছিল সেইটো গতিকে এইটো সি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত ইয়াতে তোমাৰ কি কৰিবলৈ দিছে চব মেটচিং কৰিবলৈ দিছে ইয়াতে তোমাৰ চব মেজিকাৰী কি আছিল মেজিকাৰী আছিল তোমাৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ এইটো আহিব 4ৰ লগত A4 আহিব গতিকে এইটো 2 আছে এইটো কাটা আৰু বাকি গোটেইটা আছে তাৰপিছত আছে তোমাৰ বিলাকুপ্পে আছিল টিবেটান সেটেলমেন্ট অৰ্থাৎ বি নাম্বাৰটো 3 ত আহিব সব B2 আছে এইটো নহয় আৰু মাহাসিত তোমাৰ এইটো কি আছিল ফ্ৰেছ ওয়াটাৰ ফিশ আছিল না গতিকে ডি নম্বৰটো আহিব 2ৰ লগত এইটো D2 আছে ইয়াতে D1 আছে গতিকে এইটো নহয় গতিকে আমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব আৰু নিসৰ্গধামা তোমাৰ কি আছিল নিসৰ্গধামা তোমাৰ এইটো আইল্যান্ড আছিল এইটো 64 একৰ আইল্যান্ড আছিল এইটো গতিকে এইটো আমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব ইয়াতে 18 নম্বৰ কোৱেশ্চনটোত কি কৈছে হি শুড বি লাৰ্কিং ইন দ্য শ্যাডো এইটো দ্য এবভ এক্সট্ৰাক্ট ফ্ৰম দ্য পয়েম টাইগাৰ ইন দ্য জো হোৱাট ইজ দ্য মিনিং অফ দ্য ৱৰ্ড লাৰ্কিং শব্দটোৰ অৰ্থ কি লাৰ্কিং শব্দৰ অৰ্থ হৈছে তোমাৰ হাইডিং কৰা আইডেন্টিফাই দ্য টোন অফ দ্য পয়েট গিভেন এক্সট্ৰাক্ট ফ্ৰম এ টাইগাৰ ইন দ্য জো এই টাইগাৰ ইন দ্য জোৰ পৰা তোমাৰ এইটো দিছে এইটো দুটা লাইন দিছে তুমি ক'ব লাগে যে এইটোৰ তোমাৰ কি হয় এইটোৰ যেটো তোমাৰ টোন হেতু তোমাৰ কি হয় সো এটা কি কৈছে এণ্ড স্টিয়াৰ্স উইথ হিজ ব্ৰিলিয়েন্ট আইজ এট দ্য ব্ৰিলিয়েন্ট ষ্টাৰ্স এটো তোমাৰ এটা তোমাৰ কি বুজাইছে এটো বুজাব তোমাৰ হেল্পলেছনেস এটো বি অপশ্যনটো কাৰেক্ট হ'ব এটা স্যার তোমার ব্রিলিয়েন্ট আইসর হইতেও কি করি আছিল তোমার স্টার্সর ফালেতেও চাই আছিল যিবোৰ স্টার্স উজলি আছিল এট দ্য ব্রিলিয়েন্ট স্টার্স মানে তোমার উজলি থকা স্টার্সর ফালে তেও কি কৰিছিল উজলি থকা চকুৰে চাই আছিল তাৰ মানে কেতিয়া হয় মানুহ যেতিয়া দুখী হয় তেতিয়া আকাশৰ ফালে তেনেকৈ চাই থাকে এটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পাইছানে তাৰপিছত তোমাৰ কি কৈছে সো ওয়েৰ প্লাম্প ডিৰ পাস তাৰপিছত কৈছে হোৱাট পয়েটিক ডিভাইস ইজ ইউজড এবভ এক্সট্ৰাক্ট বাই লেজলি নৰিছে ওপৰৰ এই শব্দটোত বা এই সেন্টেন্সটোত তোমাৰ কেনেকুৱা ধৰণৰ পয়েটিক ডিভাইস ইউজ কৰিছে ওয়েৰ প্লাম্প ডিৰ পাস ডিৰ বা ডিয়াৰ কোৱা তোমালোকে যি কোৱা DW ডি এটা সব প্লাম্প মানে হৈছে হেলথি ডিয়াৰ প্লাম্প ডিৰ মানে হেলথি ডিয়াৰ তোমাৰ পাস হলে এটো কি এলিট্ৰেশন হ'ব ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব দ্য গোল্ডেন সাইলেন্স ইজ কন্ট্ৰাস্টেড উইথ দ্য এটো গোল্ডেন সাইলেন্সক তোমাৰ কিহৰ লগত কন্ট্ৰাস্টেড আমি কৰিব পাৰো এটো গোল্ডেন সাইলেন্স মানে সুইটনেস অফ ফ্রিডম হাউসহোল্ড অফ বেয়াৰফুট এটো নহয় সাউথ অফ দ্য ষ্ট্ৰীটো নহয় গতিকে এটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব এটো কনস্ট্যান্ট ইনস্ট্ৰাকশন ৰিসিভড এটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব 22 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে সো হোৱাট ডাজ দ্য ফ্ৰেজ দ্য সাইলেন্স ইজ গোল্ডেন সিগনিফাই এটা সব দ্য সাইলেন্স ইজ গোল্ডেন অর্থাৎ নীরবতাই তোমাৰ কোন হয় নীরবতাই শুন এটো তোমাৰ কি বুজায় নীরবতাই যে কোন হয় হেতু তোমাৰ কিহৰ কাৰণে তোমাৰ ইউজ কৰিছিল মানে এটো আমাৰ মিনিং সুধিছে ইয়াৰ মিনিং কি হ'ব এটো সৰ আমান্ডা সেডিছে সাইলেন্স এজ মাছ এজ গুড আমান্ডাই তোমাৰ কি কৰিছিল সাইলেন্সক ভাল পাইছিল যেনেকে শুনক ভাল পায় মানুহে গতিকে তোমাৰ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 23 নম্বৰ কোৱেশ্চনটো চাই এছাৰশন ৰিজনিংৰ কোৱেশ্চন হয় ইয়াতে কি কৈছে আমান্ডা ইজ instructed not to eat cake নহয় আমান্ডাক তোমাৰ চকলেট খাবলৈহে মানা কৰিছিল কাৰণ চকলেট খালে তোমাৰ একনে হয় আৰু তোমাৰ সোলজাৰবোৰ স্লচিং কৰিবলৈ মানা কৰিছিল হয়নে কেক খাবলৈ মানা কৰা নাছিল গতিকে এটো তোমাৰ কি হ'ব মিছা হ'ব she has acne on her face এটো কাৰেক্ট হয় গতিকে এ ফলস আৰু এটো তোমাৰ ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব Ozibul was a fat and happy fellow আছিল এটো হয়নে Ozibul was a fat and happy fellow 24 ৰ এ নম্বৰ কোৱেশ্চনটো কি হ'ব অপশ্যনটো কাৰেক্ট হ'ব 25 নম্বৰ কি কৈছে সো there was jewelry of about in the safe of the Shotover Grange কিমান আছিল তোমাৰ জুৱেলাৰী হেতু আমাক খুদিছে কিমান জুৱেলাৰী আছিল 15000 পাউণ্ড এটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব
তাৰ পিছৰ কোৱেশ্যনটো চোৱা ইয়াতে তোমাৰ কি কৈছে উই লিভ বিফৰ দ্য কেম ৰাইট দ্য কাৰেক্ট টেন্স ফ্ৰম দ্য ভাৰ্ব ইয়াতে চোৱা লিভ যিটো ভাৰ্ব আছে সেইটো তোমাৰ কি কৰিব লাগে কাৰেক্ট কৰিব লাগে এইটো চোৱা তোমাৰ এইটো কেম আছে অৰ্থাৎ এইটো তোমাৰ পাষ্টত আছে এইটো যদি পাষ্টত যায় এইটো যদি পাষ্টত থাকে তেতিয়াহ'লে তোমাৰ যিটো আগত আছে সেইটো তোমাৰ কি ক'ত যাব এইটো পাষ্ট পাৰফেক্টত যাব পাষ্ট পাৰফেক্টত হ'লে লিভটো তোমাৰ কি হ'ব হেড লেফ্ট হ'ব ডি অপশ্যনটো কাৰেক্ট হ'ব ইয়াৰে তাৰপিছত তোমাৰ 27 নম্বৰ চোৱা ইফ আই হেড বিন এ বাৰ্ড যদি মই চৰাই হ'লোহেঁতেন আই ইন দ্য স্কাই তেতিয়াহ'লে তোমাৰ ইয়াতে কি হ'ব এইটো হ'ব কুড ফ্লাই কেন ফ্লাই উড ফ্লাই কুড হেভ বিন ফ্লনটো হ'বই নোৱাৰে এইটোতো নহয় উইল ফ্লাই হ'ব নোৱাৰে কেন ফ্লাই মানে কৰিব পাৰিলে হয় যিহেতু এটা তোমাৰ চোৱা মানুহ কেতিয়াও বাৰ্ড হ'ব নোৱাৰে গতিকে এইটো এটা তোমাৰ কি হয় ইম্পচিবল ইভেণ্ট হয় বা ইম্পচিবল কাম হয় ইম্পচিবল কাম হ'লে সেইবোৰত উড বা কুড ইউজ হয় গতিকে এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত তোমাৰ কি কৈছে চোৱা আই হেভ মাই ডিনাৰ এন আৱাৰ এগো ৰাইট দ্য এপ্ৰপ্ৰিয়েট ফৰ্ম অফ টেন্স অফ দ্য ভাৰ্ব এই ভাৰ্বটো তোমাৰ কাৰেক্ট টেন্স কৰিব লাগে এতিয়া তোমাৰ কি কৈছে চোৱা এতিয়া কৈছে আই হেভ মাই ডিনাৰ এন আৱাৰ এগো 1 ঘণ্টা আগতে খোৱা হ'ল 1 ঘণ্টা আগত যদি খোৱা হ'ল হেভ হেড খালোঁ হেড খালোঁ উইল হেভ এইটো তোমাৰ কি হ'ব এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব আই হেড মাই ডিনাৰ এই মাত্ৰ কৰিলোঁ 1 ঘণ্টা আগতে কৰিলোঁ গতিকে এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 29 নম্বৰ চোৱা ইফ ইউ নিগলেক্ট ইউৰ ষ্টাডিজ ইউ উইল ফেইল ৰাইট দ্য এপ্ৰপ্ৰিয়েট ফৰ্ম অফ টেন্স অফ দ্য ভাৰ্ব ইয়াতে চোৱা ইফ ইউ নিগলেক্ট তুমি যদি এইটো এৰাই চলা তোমাৰ ষ্টাডি যদি তুমি এৰাই চলা তেতিয়াহ'লে তুমি ফেইল কৰিবা তেতিয়াহ'লে তোমাৰ এইটো কি হ'ব ইফ ইউ নিগলেক্ট এইটো তোমাৰ সেম টু সেমে থাকিব এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট এইটো কাৰেক্টে হয় গতিকে একো কৰিবলৈ দৰকাৰ নাই তাৰপিছত কৈছে তোমাৰ এইটো ভইচ চেঞ্জ কৰিবলৈ দিছে চোৱা হি লাভছ হিমছেল্ফ এইটো তোমাৰ কৰিবলৈ দিছে ভইচ চেঞ্জ কৰিলে কি হ'ব হি ইজ লাভড বাই হিমছেল্ফ এইটো বি অপশ্যনটো কাৰেক্ট হ'ব 31 নম্বৰটো ভইচ চেঞ্জ কৰিবলৈ দিছে शी মাষ্ট কমপ্লিট দিছ ৱৰ্ক বাই মানডে হি মাষ্ট কমপ্লিট দিছ ৱৰ্ক বাই মানডে তেতিয়াহ'লে এইটো তোমাৰ কি হ'ব দিছ ৱৰ্ক মাষ্ট বি কমপ্লিট বাই মানডে এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 32 নম্বৰ কুৱেশ্যনটোত কৈছে ৱেৰ ডাজ হি লিভ ডু ইউ ন' ইট কম্বাইন দ্য চেণ্টেন্স এইটো কম্বাইন কৰিব লাগে ৱেৰ ডাজ হি লিভ ডু ইউ ন' ইট ডু ইউ ন' ৱেৰ হি লিভছ সেইটো হ'ব ডু ইউ ন' ৱেৰ হি লিভছ এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত 33 নম্বৰ কুৱেশ্যনটো চোৱা 33 নম্বৰ কুৱেশ্যনত কি কৈছে হি ইজ চিক আৰু কৈছে হি ইজ চিৰফুল এইটো কম্বাইন কৰিবলৈ দিছে চোৱা এইটো তোমাৰ যদি কম্বাইন কৰা তেতিয়াহ'লে কি হ'ব অলদো হি ইজ চিক বাট চিৰফুল মানে তোমাৰ যদিও কি হয় বেমাৰী হয় তথাপি কিন্তু ফূৰ্তি আছে এইটো তোমাৰ অলদো হি ইজ চিক য়েট হি ইজ চিৰফুল এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব এইটো চিৰফুলো ক'ব পাৰা নাইবা চিয়াৰফুলো ক'ব পাৰা সেইটো তোমালোকৰ ইচ্ছা যিটো কোৱা চিয়াৰফুল মানে তোমাৰ বহুত উৎসাহী মানুহ হয় তাৰপিছত হি চ' দ্য স্নেক হি ৰান এৱে কম্বাইন কৰিবলৈ দিছে চোৱা এজ চুন এজ হি চ' দ্য স্নেক হি ৰান এৱে এইটো এই নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 35 নম্বৰ কুৱেশ্যনটো চোৱা 35 নম্বৰ এইটো তোমাৰ গ্ৰামাৰৰ পাৰ্ট হয় এইখিনি তোমাৰ হি ইগন'ৰ্ড দ্য ৱাইজ অফ দ্য কমিটি এইটো তোমাৰ চোৱা হি ইগন'ৰ্ড দ্য ৱাইজ এলেহুৱা কমিটিটোৰ তোমাৰ কি কৰিছিল সেইটো তোমাৰ ইগন'ৰ কৰিছিল গতিকে 35 নম্বৰটো তোমাৰ কি হ'ব কাউন্সিল হ'ব এইটো তোমাৰ চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব দ্য ব্ৰহ্মপুত্ৰ হেজ চেঞ্জড ইটছ তোমাৰ এইটো কি হ'ব ব্ৰহ্মপুত্ৰই পৰিৱৰ্তন কৰিছে ইয়াৰে তোমাৰ কি হ'ব কোৰ্চ হ'ব এইটো ব্ৰহ্মপুত্ৰৰ তোমাৰ পৰিধি এইটো কোৰ্চ মানে হৈছে পৰিধি তোমাৰ কি কৰিছে চেঞ্জ কৰিছে তাৰপিছত তোমাৰ সেভাৰেল বুকছ 37 নম্বৰ চোৱা সেভাৰেল বুকছ ডিউৰিং দ্য ষ্টৰ্ম ইয়াতে চোৱা তোমাৰ যেতিয়া তোমাৰ কি আছিল ষ্টৰ্ম আহিছিল বা তোমাৰ প্ৰচণ্ড ধুমুহা আহিছিল তেতিয়া বহু ধৰণৰ বুটছ তোমাৰ কি হৈছিল চেং ডাউনটো নহ'ব এইটো ড্ৰনটো নহ'ব হয় তোমাৰ চেং হ'ব নহ'লে চাং হ'ব হয়নে চেংক অৰ চাং চোৱা এইটো তোমাৰ চিঙৰ পাষ্ট হৈছে চাং গতিকে চেংক হ'ব এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 38 নম্বৰ শ্বিলং ইজ এইটো কোল্ডাৰ দেন গুৱাহাটী মোৰ হ'ব শ্বিলং ইজ মোৰ কোল্ডাৰ হয়নে 38 নম্বৰ শ্বিলং ইজ মোৰ কোল্ডাৰ দেন গুৱাহাটী মোৰতো হ'ব লাগে এইটো শ্বিলং ইজ মোৰ কোল্ডাৰ
শ্বিলঙতকৈ গুৱাহাটী তোমাৰ বেছি ঠাণ্ডা হয়, শ্বিলঙতকৈ গুৱাহাটী বেছি ঠাণ্ডা হয়, গতিকে তোমাৰ মোৰ হ'লে তোমাৰ বেছি বুজাব, মাছ হ'লে বেছি বুজায়। মোৰ হ'লে আচ্ছা, মোৰ হ'লে ডিফিনিট হ'ব লাগে না। মোৰ হ'লে তোমাৰ মোৰ শব্দটো আমি তেতিয়া ইউজ কৰিব পাৰিম যেতিয়া ডিফিনিট হ'ব, কিন্তু ডিফিনিট নহ'লে মাছ আমি ইউজ কৰিব পাৰোঁ। তোমালোকে এবাৰ কমেণ্ট কৰি জনাবাচোন বাৰু 38 নম্বৰটো কোনটো কাৰেক্ট হয়, এই নম্বৰটো হ'ব লাগে মোৰ মতে। তাৰপিছত 39 নম্বৰ কুৱেশ্যনটো চোৱা, হি বেগ দ্য বেগ অফ 1 rupee কইন, এইটো কি হ'ব? এইটো 1 rupee আছে, গতিকে এই হ'ব। 1ৰ আগত কেতিয়াও কি নবহে, এন নবহে, মনত ৰাখিবা, এই হ'ব। তাৰপিছত 40 নম্বৰ কুৱেশ্যন, আই গেভ হিম, এইটো তোমাৰ এপলছ আই হেড, মোৰ যিমান আছিল গোটেইকেইটা দি দিলোঁ। যিমান আছিল গোটেইকেইটা দিলোঁ মানে কি, যিহেতু এপলছ তোমাৰ কাউণ্টেবল নাউন হয়, গতিকে তোমাৰ দ্য ফিউ হ'ব। যদি আনকাউণ্টেবল নাউন হয় তেতিয়াহ'লে ফিউ লিটিল ইউজ কৰোঁ আমি, এইটো লিটিল দি লিটিল তোমাৰ যিটো যেতিয়া চেণ্টেঞ্চ মতে বহে সেইটো ইউজ কৰা হয়। 41 নম্বৰ কুৱেশ্যনটো চোৱা, তোমাৰ ইয়াতে কি কৈছে, হি ড্ৰাইভছ কেয়াৰফুলি, এইটো কি হ'ব? হি ড্ৰাইভছ তোমাৰ ভেৰি কেয়াৰফুলি, চাম কেয়াৰফুলি, লিটিল কেয়াৰফুলি, ভেৰি কেয়াৰফুলি, হি ড্ৰাইভছ মাছ কেয়াৰফুলি, চাম ভেৰি, হি ড্ৰাইভছ ভেৰি কেয়াৰফুলি, এইটো তোমাৰ বি অপশ্যনটোৱে কাৰেক্ট হ'ব। এইটো 41টো তোমালোকে জানাবাচোন, কেতিয়াবা কিন্তু মাছ ইউজ কৰা হয়, এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। তোমালোকে জনাবাচোন 41 নম্বৰটোৰ আনচাৰ কি হ'ব। 42 নম্বৰ কুৱেশ্যনটোত চোৱা কি কৈছে, শ্বি ৱাজ শ্বন এজ এ চিফ মিনিষ্টাৰ অফ দ্য ষ্টেট য়েষ্টাৰডে, এইটো তোমাৰ কি হ'ব? এইটো শ্বন আউট হ'ব, শ্বন আউট, তেওঁ এইমাত্ৰ তোমাৰ কি কৰিলে, প্ৰতিজ্ঞাবদ্ধ কৰিলে তোমাৰ সেই ৰাজ্যখনৰ চিফ মিনিষ্টাৰ হিচাপে, গতিকে শ্বন আউট, এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট হ'ব। 43 নম্বৰ কুৱেশ্যনটো চোৱা, শ্বি ডাইড বাই কমিটিং ছুচাইড, আচ্ছা ছুচাইড কৰি মৰিলে, তো তোমাৰ ছুচাইড কৰি যদি মৰে, নিজে নিজক মাৰিলে তোমাৰ কি হয়? ডাইড বাই কমিটিং, এইটো বাই হ'ব, হয়নে? বাই কমিটিং ছুচাইড, এইটো মানে তোমাৰ ছুচাইড কৰি মৰিলেতো বাই হ'ব। তোমাৰ যদি বেমাৰৰ পৰা মৰে তেতিয়াহ'লে তোমাৰ কি হয়? অফ হয়, মনত ৰাখিবা। আৰু এক্সিডেণ্ট হৈ মৰিলে ইন হয়। তাৰপিছত তোমাৰ শ্বি হেজ নট ৰিড এনিথিং মানডে, শ্বি হেজ নট ৰিড, একো পঢ়া নাই, তেতিয়াহ'লে কি হ'ব? চিন্স হ'ব, একো পঢ়া নাই, মানডেৰ পৰা একো নপঢ়ে। তাৰপিছত তোমাৰ কি হৈছে, ইৰেডা হেজ বিন কনফাৰ্ড দ্য গ্ৰীণ উৰ্জা এৱাৰ্ড, এইটো তোমাৰ কনফাৰ্ড হ'লে, কনফাৰ্ড আৰু তোমাৰ যদি এৱাৰ্ড গ্ৰহণ কৰে, এৱাৰ্ড গ্ৰহণ কৰিলে তোমাৰ কি হয়? বাই হয়, কনফাৰ্ড বাই দ্য গ্ৰীণ এৱাৰ্ড, এইটো তোমাৰ বি অপশ্যনটো তোমাৰ কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমাৰ 45টা MCQ। তোমালোকৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। তাৰে পিছত তোমাৰ যিকেইটা লং কুৱেশ্যন আছে, লং কুৱেশ্যনকেইটাও চোৱা তোমালোকে। লং কুৱেশ্যনকেইটাও কিন্তু ইম্পৰ্টেণ্ট হয়, লং কুৱেশ্যনকেইটা তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা, ইয়াতে যিবোৰ কুৱেশ্যন আহিছে তোমাৰ লং কুৱেশ্যন, এইটো তোমাৰ মেক্সিমাম জিলাৰ লগতে মোটামুটি 80% 90% ছেমেই আছে, ঠিক আছে। তোমাৰ সকলো জিলাতে ডেট টাইপ অফ কুৱেশ্যনছে আহিছে, গতিকে তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। মেট্ৰিক পৰীক্ষালৈকে তোমালোকক যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰেগুলাৰলি ভিডিঅ'বোৰ চাই থাকিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।